জনাইছো আৰু এই মুহূৰ্তত এটা উদ্বেগজনক খবৰ লৈ অহাৰ চেষ্টা কৰিছো ৰাজ্যৰ কেইবাটাও প্ৰান্তত বান পৰিস্থিতি ক্ৰমান্বয়ে জটিল হৈ পৰিছে আৰু ইয়াৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে আগন্তুক 3 ঘণ্টাৰ বাবে নামনি অসম মধ্য অসম আৰু ডিমা হাছাওৰ বাবে ৰেড এলাৰ্ট আছে ইয়াৰ অৰ্থ আগন্তুক 3 ঘণ্টা মুখলধাৰ বৰষুণ হ'ব আৰু বিশেষকৈ কপিলীপৰীয়া যিসকল জনতা আছে যিকেইখন জিলা আছে তাত জনতা সতৰ্ক হৈ থকাৰ প্ৰয়োজন আছে টাইম এট বিগ ব্ৰেকিং এই মুহূৰ্তত লৈ আহিছো এটা নতুন এলাৰ্ট ৰাজ্যত ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে উদ্বেগজনক খবৰ আহিছে কেইবাটাও তথ্য প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে যে আগন্তুক 3 ঘণ্টা মুখলধাৰ বৰষুণ হ'ব নামনি অসম মধ্য অসম আৰু ডিমা হাছাওৰ জনতা সাৱধান হৈ থাকিব লাগিব বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক 3টা দিনৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে সমগ্ৰ ৰাজ্যত ৰেড এলাৰ্ট জাৰি কৰা হৈছে ইয়াৰ অৰ্থ হৈছে মুখলধাৰ বৰষুণ হ'ব কেৱল কিমানেই নহয় 3 ঘণ্টাত আগন্তুক 3 ঘণ্টাত ৰাজ্যৰ কেইবাখনো জিলাৰ বাবে এলাৰ্ট আছে ডিমা হাছাও চিৰাং গোৱালপাৰা বঙাইগাঁও এইকেইটা প্ৰান্তত আজি নিশালৈ আৰু আগন্তুক 3 ঘণ্টাত মুখলধাৰ বৰষুণ হ'ব আপুনি যদি কোকৰাঝাৰ ধুবুৰী থাকে তাৰ বাবেও ৰেড এলাৰ্ট দিয়া হৈছে কোকৰাঝাৰ ধুবুৰীতো যথেষ্ট বৰষুণ হ'ব বৰপেটা বাক্সা নলবাৰী তামুলপুৰৰ বাবেও একেই পৰিৱেশ পৰিস্থিতি অব্যাহত আছে ৰাজ্যত বৰিগাঁও নগাঁও পশ্চিম কাৰ্বি আংলং এইকেইটা অঞ্চলত যথেষ্ট বৰষুণ হ'ব আৰু কপিলীৰ পাৰত থকা লোকসকল অধিক সতৰ্ক হৈ থকাৰ প্ৰয়োজন আছে কাৰ্বি আংলঙৰ বাবেও দিয়া হৈছে অৰেঞ্জ এলাৰ্ট ৰাজ্যৰ কেইখনমান জিলাত ৰেড এলাৰ্ট কেইখনমান জিলাত অৰেঞ্জ এলাৰ্ট আৰু বাকীসমূহ জিলা যেনে কামৰূপ বজালী দৰং ওদালগুৰি আদিৰ বাবে য়েল্লো এলাৰ্ট দিয়া হৈছে আগন্তুক 3টা দিন এই পৰিৱেশ ৰাজ্যত অব্যাহত থাকিব কাছাৰ হাইলাকান্দি কৰিমগঞ্জৰ বাবেও এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আজি নিশালৈ যথেষ্ট বৰষুণ হ'ব হুজাই শোণিতপুৰ আৰু বিশ্বনাথতো একেই পৰিৱেশ পৰিস্থিতি অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে লখিমপুৰ মাজুলী আৰু যোৰহাটৰ বাবেও একেই পৰিৱেশ পৰিস্থিতি অব্যাহত থাকিব অৰ্থাৎ উজনি নামনি মধ্য অসম সকলোতে প্ৰভাৱ পৰিব শিৱসাগৰ চৰাইদেউ আৰু ধেমাজিতো যথেষ্ট বৰষুণ হ'ব বুলি কৈছে আৰু ইতিমধ্যে ৰাজ্যৰ কেইবাটাও প্ৰান্তত বৃষ্টিপাত অব্যাহত আছে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বাবেও য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে ডিমা হাছাওত বান পৰিস্থিতি এতিয়া অধিক জটিল হৈ পৰিছে উমৰাংচুৰ যি খাংডং জলবিদ্যুৎ প্ৰকল্প আছে তাৰ 7খনকৈ গেট খুলি দিয়া হৈছে আৰু ইয়াৰ ফলত কপিলীৰ জলস্তৰ প্ৰতিটো মুহূৰ্তত হুৰাহুৰে বৃদ্ধি পাইছে কাৰ্বি আংলঙৰ কেইবাটাও প্ৰান্তত এতিয়া জলমগ্ন হৈ পৰিছে আৰু আজি নিশাৰ ভাগলৈ পৰিৱেশ অধিক জটিল হৈ পৰিব আমি আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম যে বৰ্তমান সময়ত কি এক পৰিৱেশৰ সূচনা হ'ব পাৰে এয়া চাওক আজিৰ দিনটোত যদি চাই চিৰাঙত বাবে ৰেড এলাৰ্ট আছে চিৰাঙত ৰেড এলাৰ্ট কোকৰাঝাৰত ৰেড এলাৰ্ট বঙাইগাঁৱত ৰেড এলাৰ্ট ধুবুৰীত ৰেড এলাৰ্ট গোৱালপাৰাত ৰেড এলাৰ্ট আৰু সাউথ চালমাৰাত যদি চাই অৰেঞ্জ এলাৰ্ট আছে বজালী বৰপেটা নলবাৰী তামুলপুৰ আদিৰ বাবে অৰেঞ্জ এলাৰ্ট দিয়া হৈছে সমান্তৰালভাৱে ডিমা হাছাও চাওক আটাইতকৈ জটিল হৈ আছে ডিমা হাছাওৰ বাবে ৰেড এলাৰ্ট আছে বান্ধৰ পৰা পানী খুলি দিয়া হৈছে ইয়াৰ অৰ্থ কপিলীপৰীয়া কেইবাটাও অঞ্চলত ইয়াৰ প্ৰভাৱ পৰিব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ কেইবাটাও প্ৰান্ত এতিয়া পানীৰ তলত হুজাইতো প্ৰভাৱ পৰিব এইবিলাক অঞ্চলত বানপানী হ'ব আগন্তুক 2-3টা দিনৰ ভিতৰত আৰু সমগ্ৰ যদি ৰাজ্যখনত চাই প্ৰতিখন জিলাতে অৰেঞ্জ এলাৰ্ট য়েল্লো এলাৰ্ট দিয়া হৈছে আমি এটা দিনৰ তথ্য দেখুৱালো দ্বিতীয়টো দিনৰ তথ্যলৈ আহিম দ্বিতীয়টো দিনৰ আমি আপোনালোকক তথ্য দিয়াৰ বাবে চেষ্টা কৰিছো দ্বিতীয়টো দিনত যদি আপুনি চাই একেই পৰিৱেশ পৰিস্থিতি অব্যাহত আছে নতুন অঞ্চল কোকৰাঝাৰ চিৰাং বাক্সা তামুলপুৰ বৰপেটা গোৱালপাৰা নামনি অসমৰ বাবে ৰেড এলাৰ্ট ডিমা হাছাওৰ বাবে ৰেড এলাৰ্ট কাছাৰৰ বাবে অৰেঞ্জ এলাৰ্ট কৰিমগঞ্জৰ বাবে অৰেঞ্জ এলাৰ্ট কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আদিৰ বাবে অৰেঞ্জ এলাৰ্ট দিয়া হৈছে অৰ্থাৎ আগন্তুক 3-4টা দিন এই পৰিৱেশ পৰিস্থিতি অব্যাহত থাকিব বুলি উল্লেখ কৰা হৈছে আৰু এয়া চাওক আজিৰ দিনটো যদি চাই অসমত সম্পূৰ্ণৰূপে ৰেড এলাৰ্ট দিয়া হৈছে মেঘালয়ত ৰেড এলাৰ্ট দিয়া হৈছে অৰুণাচলত দিয়া হৈছে অৰেঞ্জ এলাৰ্ট উত্তৰ পূবৰ বাকী ৰাজ্যত দিয়া হৈছে অৰেঞ্জ এলাৰ্ট কাইলৈৰ দিনটো চাওক ৰেড এলাৰ্ট অসমত মেঘালয়ত ৰেড এলাৰ্ট বাকী উত্তৰ পূবৰ ৰাজ্যত অৰেঞ্জ এলাৰ্ট 19 তাৰিখৰ দিনটো আটাইতকৈ জটিল হ'ব নামনি উজনি সকলো ভয়ংকৰ বৰষুণ হ'ব নদীসমূহ ফেনে ফুটুকাৰে বৃদ্ধি পাব গতিকে 19 তাৰিখে জনতা সতৰ্ক হৈ থাকক কিয়নো অৰুণাচলত ৰেড এলাৰ্ট অসমত ৰেড এলাৰ্ট মেঘালয়ত ৰেড এলাৰ্ট অৰুণাচল সীমান্তৱৰ্তী যিবিলাক জিলা আছে প্ৰতিটো প্ৰান্তত যথেষ্ট বানপানী হোৱাৰ সম্ভাৱনা আছে মেঘালয় সীমান্তৱৰ্তী যিবিলাক জিলা আছে তাত বৰষুণ হ'ব আৰু বাকী উত্তৰ পূবৰ ৰাজ্যসমূহত দিয়া হৈছে সমান্তৰালভাৱে যদি চাই অৰেঞ্জ এলাৰ্ট দিয়া হৈছে অৰ্থাৎ আগন্তুক এটা সপ্তাহ ৰাজ্যখনৰ বাবে জটিল হ'ব বৰষুণ হ'ব বানপানী হ'ব আৰু তাৰ লগতে এইসমূহ এলাৰ্ট জাৰি কৰা হৈছে আমি পুনে পুনে আপোনালোকক দৃশ্যাংক দেখুৱাৰ বাবে চেষ্টা কৰি বিভিন্ন প্ৰান্তত বৰষুণ ধুমুহা আৰম্ভ হৈছে আৰু কেইবাটাও প্ৰান্তত বৰষুণৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে আমি অন স্ক্ৰীন বানপানীৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম কেইবাটাও প্ৰান্তত যথেষ্ট বানপানী হৈছে নতুন অঞ্চলত আৰু এয়া চাওক কিদৰে বান্ধৰ পানী খুলি দিয়া হৈছে এম্বিয়েন্সৰ হয় দৃশ্য দিয়াৰ বাবে অনুৰোধ কৰিছো বান্ধৰ পানী খুলি দিছে কেইবাখনো সুইচ গেটৰ
7খনকৈ গেট খুলি দিয়া হৈছে আৰু তাৰ পাছত ইয়াৰ প্ৰভাৱ পৰিব লগতে বৰষুণৰ সম্ভাৱনা আছে এলাৰ্ট দিয়া হৈছে কেইবাটাও প্ৰান্তত বৰষুণ হ'ব ডিমা হাছাওৰ উমৰাংচুত থকা খাংডং জলবিদ্যুৎ প্ৰকল্পৰ 7খনকৈ গেট খুলি দিয়াৰ পাছতে কাৰ্বি আংলঙৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছে কাৰ্বি আংলঙৰ অচিবিয় কেইবাটাও আছে কি নামত কাৰ্বি আংলঙৰ অচিবিয় এটা পৰিছে নতুন যিকেইটা অচিবিয় জ্যোতিপ্ৰসাদে পঠিয়াইছিলে সেইকেইটা দেখুৱাব লাগে টুইণ্ডত কপিলিত এইদৰে ঘোষণা কৰি থকা হৈছে নৈপৰীয়া ৰাইজক সাৱধান হৈ থাকিবলৈ আহ্বান কৰিছে কিয়নো আজি নিশালৈ নৈপৰীয়া জনতা অধিক সংকট পৰিব পাৰে বানপানী হঠাৎ বাঢ়িব পাৰে নৈ পাৰলৈ নাযাব অলপ সতৰ্ক হৈ থাকক কিয়নো ইয়াৰ পূৰ্বে যিটো বান আহিছিলে কপিলিত তাৰ ফলত বহু লোক আক্ৰান্ত হৈ পৰিছিলে হুজাই দবকাৰ পৰা আৰম্ভ কৰি যমুনা মুখৰ পৰা আৰম্ভ কৰি নগাঁৱৰ কেইবাটাও প্ৰান্ত পৰ্যন্ত কাৰ্বি আংলং পৰ্যন্ত পানীৰ তলত ডুব গৈছিলে আৰু আজিও কেইবাটাও প্ৰান্তত পানী হৈছে পানীত ডুব গৈ থকা দৃশ্যকেইটা আমি দেখুৱাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আৰু এয়া চাওক কাৰ্বি আংলঙৰ ন অঞ্চল কেইবাটাও পথৰ পৰাই পানী বাগৰা আৰম্ভ কৰিছে আৰু সময় যিমানেই যাব নতুন নতুন অঞ্চললৈ বানপানী বিয়পি পৰিব নিশালৈ নৈপৰীয়া জনতা পুনৰবাৰ কৈছোঁ এই বাতৰি যি চাই আছে কপিলিপৰীয়া অঞ্চলত যদি আপোনাৰ বন্ধু আছে কাৰ্বি আংলং ডিমা হাছাওত যদি কোনোবা পৰিয়ালৰ লোক আছে তেওঁলোকক এলাৰ্ট কৰি দিয়ক কিয়নো যিটো গতিত এতিয়া পানী এৰি থকা হৈছে আৰু যিদৰে বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে যে ৩-৪ দিন বৰষুণ হৈ থাকিব ৰেড এলাৰ্ট দিয়া হৈছে নৈসমূহৰ জলস্তৰ আৰু বাঢ়িব মেঘালয় পৰ্যন্ত বৰষুণ হ'ব ইয়াৰ অৰ্থ হৈছে জলস্তৰ বৃদ্ধি পাব নতুন নতুন অঞ্চললৈ বানপানী বিয়পি পৰিব জনতা সমস্যাত পৰিব আৰু যোৱাবাৰ যিটো পৰিৱেশৰ সৃষ্টি হৈছিলে নিশাৰ ভাগতে গাঁৱৰ পাছত গাঁও জলমগ্ন হৈ পৰিছিলে জনতা সমস্যাত পৰিছিলে সেনেকুৱা এটা পৰিৱেশৰ যাতে সৃষ্টি নহয় তাৰ বাবে যিমান পাৰে এই বাৰ্তাটো শ্বেয়াৰ কৰি দিয়ক জনাই দিয়ক জনতাক কিয়নো ক্ৰমান্বয়ে ন অঞ্চল এতিয়া বানৰ কবলত পৰিছে এয়া চাওক নতুন নতুন অঞ্চল পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলঙৰ এইসমূহ পথ জলমগ্ন হৈ পৰিছে কপিলী বানত কপিলী নদীৰ জলস্তৰ বৃদ্ধি পাই গৈ আছে বানসমূহত পানী এৰি থকা হৈছে বৰষুণ হ'ব বুলি কোৱা হৈছে আগন্তুক 3 ঘণ্টাত আৰু এই পৰিৱেশ যদি অব্যাহত থাকে আজিৰ পৰা এমাহ পূৰ্বে যিটো পৰিৱেশৰ সৃষ্টি হৈছিলে নিশা ঘৰ দুৱাৰ গাঁও সকলো ডুব গৈছিলে জনতাৰ মাজত হাহাকাৰ লাগিছিলে অনুৰূপ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে গতিকে সময় থাকোঁতেই জনতা যাতে সতৰ্ক হয় নৈ পাৰলৈ যাতে কোনো কাৰণতে নাযায় আমি যাতে কাকো হেৰুৱাবলগীয়া নহয় মোবাইল ফোন পৰ্যন্ত চাৰ্জ হওক মোবাইল ফোনক ৰাতি যাতে আপোনালোকে চাৰ্জ কৰি ৰাখে এনেকুৱা এটা ব্যৱস্থা যিবিলাক জৰুৰী সামগ্ৰী আছে সেইবিলাক ভাল ঠাইত থওক নিজৰ পেন কাৰ্ড আধাৰ কাৰ্ড প্ৰয়োজনীয় প্ৰমাণপত্ৰ চাৰ্টিফিকেট আদি ওখ স্থানত ৰাখি দিয়ক গতিকে কিয়নো নিশালৈ পৰিৱেশ জটিল হৈ পৰিব পাৰে পানী এৰি থকা হৈছে আৰু আগন্তুক 3 ঘণ্টাত কেইবাটাও প্ৰান্তত জটিল পৰিৱেশৰ সৃষ্টি হ'ব পাৰে পানী এৰি আছে বান্ধৰ পৰা 7খনকৈ গেট খুলি দিয়া হৈছে আৰু এই যি বান পৰিস্থিতি হঠাৎ জটিল হৈ পৰিব পাৰে কেৱল আজি নিশা বুলিয়েই নহয় আগন্তুক 2-3টা দিন এনেকুৱা পৰিৱেশৰ সূচনা হ'ব পাৰে বিশেষকৈ নামনি অসম আৰু মধ্য অসমৰ বাবে এই এলাৰ্ট আহিছে ডিমা হাছাওৰ বাবে এই এলাৰ্ট আহিছে বৰাক ভেলীৰ বাবে এই এলাৰ্ট আহিছে আৰু নতুন নতুন অঞ্চলত আপোনালোকে দেখা পাইছে এইদৰে ন অঞ্চল এতিয়া প্লাবিত হৈ পৰিছে আৰু নিশালৈ এই পৰিৱেশ অধিক জটিল হোৱাৰ সম্ভাৱনা আছে